মই লাইভত আহিলোঁ এতিয়া বিশেষ এটা কাৰণত। কোনোবা আছেনে বাৰু লাইভত? শ্ৰদ্ধা ৰাইজ লাইভ sama দুই না লাইভ মে কবাই বিশেষ উদ্দেশ্য কোন গালাং না কম দে দিনিয়া ফার্স্ট যা গ্রুপ মাই যাতে কোনো অনাদেউৰি না ইনভাইট নয় আজিং লহ অকল দেউৰি মুস্কানিছে দিং গতিকে অনাদেউৰি কাৰণে ইনভাইট না ল দাম লাভচান তো বা সোনার রাইজা মিছা বুঝি নিমাজিং আই লগ যেবাখানি যার রুলস এন্ড রেগুলেশন গ্রুপ আবার নিয়ম খানা সবরে পালন যে না ভাবি যার দুগুণ গাছ সিঙ্গার নাহি যে নি বাও বিভিন্ন ধরনের গান নিংনাল্লা গ্রুপে পাছি যে গ্রুপ লিখি নালা নে যা দেউরি গান দেউরি ভিডিও যিকোনো ধরনের যে লহ এপ্রুভ নন না বাইচিমিয়কে কিন্তু রাইজা মিছা গান হিন্দি গান বিভিন্ন ধরনের গান লজন আমি পাছি না তুমি যেবাসিয়া কিন্তু উচিত হয়া তো গতিকে যে রুলস না যে ভঙ্গ নমায়া বাই কারণে যে বা যে ভিডিও না যে ডিলেট নই চাই গান তো গান কানাকে ডিলেট নই চাই তো বাসনা বাই কান দা খুননে সাবানি মা আই জিবালা যে লেই বা লেবানা মিছা বন্ধ নজিং মিছা গানে চাৰছ দেউৰি গান চাৰছ অসমীয়া গান দেউৰি গান দেউৰি ভিডিঅ' সেইবিলাক আপোনালোকে বন্ধ কৰিব সেইবিলাক দি পিনি আমাৰ একো লাভ নাই হয় আপোনালোকে প্ৰতিভা বিকাশ কৰিছে আপোনালোকে বিভিন্ন ধৰণৰ গান গাই আপোনালোকৰ প্ৰতিভা দেখুৱাইছে আমি ভাল পাইছোঁ কিন্তু আমাৰ জাতীয় গ্ৰুপত আপোনালোকে বিশেষকৈ আমাৰ দেউৰি গানবিলাক দেউৰি ভিডিঅ'বিলাক দিলে বেছি ভাল হয় তো আবাই কাৰণে সব নাই আগো জুনি নো দেউরি গান দেউরি ভিডিও লজনালে মিছা গান লজনা বিশু লাজনা বা হিন্দি ইংলিশ যিকোনো ভিডিও বা লজনা মাথা লেনাইকো লাভ যা কারণ যার ভাষা নাজু দুগোজমাই লাওয়ার যেন যার সংস্কৃতি নাজু দুগোজমাই লাওয়ার যেন তো ইংলিশ হিন্দি লানা যার দাম দি যার ডেভেলপ চান বা ব্যক্তিগতভাৱে যেবাচিয়ে নিবা ব্যক্তিগতভাৱে যিজনে ইংলিছ গান গায় বা হিন্দী গান গায় বা আছামিজ গান গাব তেওঁলোকৰ পাৰ্চনেলি তেওঁলোকৰ ডেভেলপ হ'ব কিন্তু আমাৰ জাতিৰ কি ডেভেলপমেণ্ট হ'ব তো আপোনালোকে সেইটো কাৰণে চিন্তা কৰিব যে আপুনি ব্যক্তিগতভাৱে আপুনি ফেমাছ হ'ব পাৰিব সেইবিলাক গান গাই পিনি কিন্তু আমাৰ জাতিৰ বিশেষ একো ডেভেলপমেণ্ট নহ'ব সেইকাৰণে আপোনালোকে পৰাপক্ষত অসমীয়া গান দেউৰি গান অসমীয়া গান হিন্দী গান ইংলিছ গান সেইবিলাক গ্ৰুপত দিবলৈ চেষ্টা নকৰিব গ্ৰুপত আপোনালোকে দেউৰি গান দিয়ক দেউৰি গান যিমান পাৰে আপোনালোকে বনাওক আমি সেইটোৱে কামনা কৰোঁ আপোনালোকে আগবাঢ়ি যাওক দেউৰি গানৰ যোগেদি আপোনালোকে ফেমাছ হ'বলৈ চেষ্টা কৰক আমাৰ দেউৰি গানবিলাক আপোনালোকে মডাৰ্ণাইজ কৰিব চেষ্টা কৰক দেউৰি গানবিলাক যদি আপোনালোকে মডাৰ্ণাইজ কৰিব চেষ্টা কৰে তেতিয়া আমাৰ জাতিটো আৰু আগুৱাই যাব আমাৰ বহুত গান আছে বিভিন্ন ধৰণৰ গান আছে যিবিলাক আপোনালোকে বনাব পাৰে কিন্তু আপোনালোকে অসমীয়া গানত মডাৰ্ণাইজ কৰিব বিচাৰে আপোনালোকে মিচিং গান গাব বিচাৰিব আপোনালোকে হিন্দী গান গাব বিচাৰিব তো গ্ৰুপৰ কি বেনিফিট হ'ব দেউৰি জাতিৰ কি বেনিফিট হ'ব এইবিলাক গাই পিনি এইটো টাইম পাছ কৰা গ্ৰুপ নহয় ন এইটো যে আপোনালোকে যি মন যাব সেইবিলাক গান বনাব ষ্টাৰ মেকাৰত বনাব কাইন মাষ্টাৰত বনাব আপোনালোকে বনাব হা ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মোক মানে বুজিনে চেষ্টা না চুনা আহানুনি অকল নিহিন দৰে বাকে টাইম পাছ নহয় কাৰণে গান লাজা নিজে লাভ যা ঠিক আছে ন ইংলিছ গান নি ন নিম যিনি ন পথাৰ কিয় নিজকো কাটনি লাজো কিয় নিখো ন জংঘলত গৈ পিনে আপুনি গান গাই থাকক গৈ আপোনালোকে ইয়াত ষ্টাৰ মেকাৰ কাইন মাষ্টাৰত আছামিজ গান গাই গ্ৰুপত নিদিব আমি ভালকৈ ৰিকুৱেষ্ট কৰিছোঁ আৰু আছামিজ নন দেউৰিজবিলাক আপোনালোকে ইনভাইট নকৰিব গ্ৰুপলৈ ইমান ভালকৈ আপোনালোকক যোৱা 2 বছৰ ধৰি আমি কৈ আছোঁ যে নন দেউৰিজ নট এলাউড ইন দিছ গ্ৰুপ তো এইটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগে আমি সকলোৱে দেউৰি হয় ন চ' আমি সদায় বিচাৰিছোঁ যে আমাৰ মাজতে আলোচনা হওক আমাৰ ভাল বেয়া আমাৰ মাজতে ডিছকাশ্যন হ'ব আমি লোকক কিয় চান্স দিম আপোনালোকে যদি ইনভাইট কৰি থাকে সেইটো কি বুজাব বিচাৰিছে আপোনালোকে অনাদেউক ইনভাইট কৰি আপোনালোকে কি বুজাব বিচাৰিছে আমাৰ কথাবিলাক আপোনালোকে কি বাহিৰলৈ নিব বিচাৰিছে নেকি কথাবিলাক আপোনালোকে চিন্তা কৰক ভালকৈ যে অনাদেউৰি ইনভাইট কৰিলে গ্ৰুপলৈ ইনভাইট কৰিলে তাক যদি আমি এপ্ৰুভ কৰোঁ কি সমস্যাৰ সৃষ্টি হ'ব কি সমস্যাৰ সৃষ্টি হ'ব তো লাখানি চুনাম যা চবৰে চিন্তা নমৰোঁ অকল ইছামাইনটোৰে অকল গান নিমাইনটো নিজে নহয় নন আইকে গুণ গাই চাবে না লহ বহুতখিনি পোষ্ট লিখি না ফিকাটি পোষ্ট বা পোষ্ট কানিয়া হয়তো ভাবিৰি চাগে বা পোষ্ট লিখি একো লাভ যা বা পোষ্টা পঢ়ি না হয়তো আমনিকে নিয়ম আই ফিকাটি পোষ্ট লাজ না কিন্তু গুজাচনা মনত ৰাখি পোষ্টা ফিকাটি চামাই কিন্তু বা অৰ্থ চাৰি বানা চিন্তা ন চবৰে
যাৰ জাতীয় কাৰণে যো আগবাঢ়ি যেন একেলগে আগবাঢ়ি যেন বা সে সঁচাছো কিন্তু চু কানা চিন্তা নয় আছানো বাকেৰে চাবা চুবুদা লেহেদনানো বাকেৰে অকল মোক কম যো লিখিৰি হয় ইংলিছকে লিখিৰি পোষ্ট আছামিছকে লিখিৰি দেউৰীকে লিখিৰি পোষ্ট তো বা শুনানো চিন্তানো মোৰে ইংলিছ আছামিছ পোষ্ট লিখিৰি কাৰণ সবৰে বুজি নিমানে কাৰণে যো পাইছে সুবিধা নয় নি প্ৰত্যেকটো আবৰে যো বাহাৰে পোষ্ট লিখি নিজৰ দেউৰী ভাষাকে লিখিৰি ইংলিছকে লিখিৰি হিন্দীকে লিখিৰি আছামিছকে লিখিৰি ঠিক আছে বাই মিনিং লা হয় আজি যো আছামিজ বিহু আছামিজ হিন্দী বিহু হিন্দী গান বালো যো লোক প্ৰচাৰ নন যাৰ সমস্যা যো উপস্থাপনৰে চেষ্টা ননি তাকে সমাধান নমাই যো বানা সবৰে গুণি যেন সবৰে চিন্তা নমোৰ যেন আইলো চাবাচা লিখি খানা ইচাৰে মন কৰি নো ফেচ টু ফেচ আন্দৰানি নো চাবাচা যো ইচামান না নো লহ যে কমেণ্ট পোষ্টটা বুজি নিমাই আছা যে নো চাবা শব্দ না ব্যৱহাৰ নয় গাল্লাৰি যিবালো যো পোষ্ট লিখি নো ফেচ টু ফেচ আন্দৰানি ফেচ টু ফেচ মিটিঙনো বাক্যে চাইছা যো মান না গতিকে নিজৰ বিহেভিয়াৰ নিজে ঠিক নয় চেষ্টা নবে নিজে নিজে মাৰ্জিনে চেষ্টা চাবে চেষ্টা নবে নিজের চাবাচা সবৰে লিখিমাই কিন্তু চাবাচা যো লিখিয়া কাৰণ যাৰ সভ্য নাগৰিক হিচাপে সভ্য সমাজ যো মিটিং দুনে কেন যো তাকে আসা চু ফাটি যেন বানা যো লোড ট্রেনিং সানা দিন সবৰে সেইখিনি চেষ্টা নযায় বা শুনা দিনে মিটিং গুজা যাৰ মচিলা যা চুই চাহিয়া দিনে আলোচনা গুজা যাৰ মচিলা যা চুই চাহিয়া দামনি কাৰণে চাহিয়া নলাকে চাবা চুই চান্দ নই চাহিন না অকল লিখি যেন তই লিখি মানি তই লিখি নহয় আবার কি আসা পোস্ট অর্থলজা বুঝতে চেষ্টা ন সবরে বহুতখিনি চুডিং আই আলা চেঙা লিখিলানি আপনিয়া যাৰ বৰগীয়া যিবাখানি যাৰ ছিংগাৰ শিল্পী সংগীত শিল্পী বা শিল্পী লাজোৱা দিনীয়া বাওনা যো সবরে ইনভাইট নয় বিচাৰি যাৰ প্ৰগ্ৰেম লাজ সাংস্কৃতিক প্ৰগ্ৰেম লাজ সবরে ইনভাইট বা বাহিৰকে বা হয়তো প্ৰগ্ৰেম নুনে বাওনা হয়তো জুমাই যিনে যাৰ আপুনি হোক বৰগীয়া ফৈৰ যিবাখানি শিল্পী দিন বাও যদি দেউৰী গান গুজা নিমায়া বাহিৰৰ প্ৰগ্ৰেমো বাকিনো যাৰ বা দেউৰী চিনাকি লবাই তামনি অৰ্থ তুমিম আমাৰ যিসকল বৰগীয়াৰ আপুনি শিল্পী আছে সংগীত শিল্পী তেওঁলোকে কি বুলি চিনাকি দিব যদি দেউৰী গান এটা গাব নোৱাৰে বাহিৰা অনুষ্ঠানবিলাকত বাহিৰত যদি তেওঁলোকক প্ৰগ্ৰেম কৰিবলৈ মাতে নিমন্ত্ৰণ কৰে তেওঁলোকে দেউৰী গান এটা শিকি গান গাব নোৱাৰে 5টা দেউৰী গান যদি গাব নোৱাৰে তেওঁলোকে শিল্পী বুলি দেউৰী শিল্পী বুলি পৰিচয় দিয়া কি অৰ্থ থাকিল গান এটা গাবৰ কাৰণে ভাষাটো বুজি পোৱা কোনো দৰকাৰ নাই নহয় গানৰ কোনো ভাষা নাথাকে হা তেওঁ আপুনি বৰগীয়া শিল্পীসকলে যদি 5টা দেউৰী গান গাব নোৱাৰে এটা বিহু প্ৰগ্ৰেমত আপোনালোকৰ সন্মান ক'ত থাকিল দেউৰী সাংস্কৃতিক প্ৰগ্ৰেমবিলাক আপোনালোকে কি অসমীয়া বিহু গায় হিন্দী গান গায় ইংলিছ গান গায় আপোনালোকে শেষ কৰিম বুলি ভাবিছে নেকি এনেকৈ আপোনালোকে নিজকে এক্সকিউজ দি থাকিম বুলি ভাবিছে নেকি এনেকৈ নহ'ব আপোনালোকৰ জাতীয় চেতনা আছে আপোনালোকে দেউৰী গান শিকিব লাগিব আপোনালোকৰ আমাৰ দেউৰী ছিংগাৰসকল আছে যিবিলাকে দিবইয়া আমাৰ দেউৰী ছিংগাৰ আছে আপোনালোকে শিকক দেউৰী ভাষাটো দেউৰী গানবিলাক আপোনালোকে শিকিবলৈ চেষ্টা কৰক তেওঁলোকৰ আপোনালোকে কোঅপাৰেশ্যন নাই নেকি আপোনালোকে কি বেয়া পায় নেকি ইজনে সিজনক যে তেওঁ আপুনি দিবইয়া বৰগীয়া আপোনালোকে বেয়া পায় নেকি আপোনালোকে দেউৰী গান 5টা শিকিলে আপোনালোকৰ কি প্ৰব্লেম আছে তেওঁ আপুনি আৰু বৰগীয়া সন্মানীয় মৰমৰ আমাৰ শিল্পীসকলক মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ আপোনালোকে দেউৰী গান আপোনালোকে শিকিব লাগিব আমি আজি আপোনালোকক যদি প্ৰগ্ৰেম কৰিবলৈ মাতো দিবইয়া গাঁৱত আপোনালোকে যদি দেউৰী গান এটা গাব নোৱাৰে আপোনালোকৰ সন্মান ক'ত থাকিব আপোনালোকে কওক আপোনালোকে 10টা দেউৰী গান আপোনালোকে শিকিব লাগিব অকল অসমীয়া বিহু গান গালে নহ'ব আপোনালোকৰ অকল হিন্দী গান গাই পিনে আপোনালোকে আহিম বুলি ভাবিলে নহ'ব আমি সবকে নিমন্ত্ৰণ দিব বিচাৰোঁ আমি সকলোৱে একেলগে আগুৱাই যাব বিচাৰোঁ আমি সন্মান কৰোঁ আপোনালোকক আমাৰ মৰম আপোনালোকৰ প্ৰতি সদায় থাকিব ৰাইজে আপোনালোকক বহুত আশীৰ্বাদ দি থাকে সদায় তো আপোনালোকে সেই আশীৰ্বাদটো আপোনালোকে যদি মিছ ইউজ কৰে জাতিৰ কি বেনিফিট হ'ব তো মই অনুৰোধ কৰিছোঁ সেইকাৰণে আজিৰ পৰা আপোনালোকে দেউৰী প্ৰগ্ৰেম হওক বা বাহিৰত প্ৰগ্ৰেম হওক আপোনালোকে দেউৰী গান কমচে কম 5টা হ'লেও গাব লাগিব আপোনালোকে তেতিয়াহে আমাৰ জাতিৰ উন্নতি হ'ব আমাৰ ভাষাৰ ক্ষেত্ৰত আমাৰ সংস্কৃতিৰ ক্ষেত্ৰত আপোনাৰ বিকাশ হ'ব আপোনালোকে এইবিলাক কৰিব নিবিচাৰে নেকি আপোনালোকে কিয় লাজ পায়
ইংলিছ গানটো যদি আপোনালোকে বুজি নোপোৱাকৈ গাব পাৰে, তো দেউৰী গান এটা গাবলৈ আপোনালোকৰ কি প্ৰব্লেম আছে আপোনালোকৰ? বেয়া নাপাব, আপোনালোকে অলপ বেছিকৈ ক'ব লগা হৈছে। দেউৰী গান নিমে সব গান গাওক আপোনালোকে, আমি বেয়া নাপাওঁ। নিজৰ মাতৃভাষাৰ গান গাবলৈ আপোনালোকে লাজ কিয় কৰিব? আপোনালোকে বিহু গান, আপোনালোকে হিন্দী গানো গাওক, আপোনালোকে আমাৰ কোনো প্ৰব্লেম নাই ন। আপোনালোকে দেউৰী গান নোগোৱাকৈ আপোনালোকে যদি হিন্দী গান 10 টকা দেউৰী গান এটা গালে কি হ'ব? এইটো এটা দেউৰী গান গাই পিনি আপোনালোকে কি কৰিব? নিজকে বচাব বিচাৰিছে নেকি আপোনালোকে? এজন হিন্দী ছিংগাৰ এটা দেউৰী গান গাই দিব পাৰিছোন, এজন হিন্দী ছিংগাৰ দেউৰী এটা গান গাই পিনি দেউৰী প্ৰগ্ৰেম কৰিব পাৰে। আমি আপোনালোকক নামাতাকৈচোন, তেনেহ'লে হিন্দী ছিংগাৰ মাতিব লাগিব, ইংলিছ ছিংগাৰ মাতিব লাগিব, তেওঁলোকেই শিকি যাব দেউৰী গান গাবলৈ। আপোনালোকে দেউৰী হৈ পিনে আপোনালোকে দেউৰী গান কিয় গাব নোৱাৰিব? আপোনালোকে 10টা দেউৰী গান গাবলৈ আপোনালোকে কি আপোনালোকৰ প্ৰব্লেম আছে? নে শিল্পীৰ নামত আপোনালোকে কেৱল মুখা পিন্ধি থাকিব নেকি দেউৰী সমাজত? ভাষাটো নাজানো বুলি আপোনালোকে নিজকে এক্সকিউজ দি থাকিব নেকি? আপোনালোকে এজন দেউৰী হিচাপে গৌৰৱ অনুভৱ কৰিবলৈ চেষ্টা কৰক। অসমীয়া বুলি আপোনালোকে অসমত আছোঁ বুলি অসমৰ সংস্কৃতি আমি ল'ব লাগিব, আমি জানিব লাগিব। সেইটো মই নালাগে বুলি কোৱা নাই, কিন্তু নিজৰটো এৰি পিনি নহয়, আপোনালোকে নিজৰটো ৰাখিবলৈ চেষ্টা কৰক। দেউৰী গান গাবলৈ আপোনালোকে শিকিব লাগিব, আপোনালোকে দেউৰী বিহু নাচিব লাগিব। আপোনালোকে আজি দেউৰী বিহু অকল লালৈ শুনি আছোঁ, খুৰাই ৰাঙলী শুনি থাকোঁ, বাকী দেউৰী বিহুবিলাক ক'ত গ'ল আপোনালোকৰ? দেউৰী বিচু জামা কাৰণে বোমাই খেতেনো শিকিবে নো যদি নিজান্ত। আপোনালোকে নাজানিলে শিকি লওক দেউৰী বিচু কেনেকৈ নাচিব লাগে। এইবিলাক আপোনালোকে দেউৰী ভাষাত আপোনালোকে কেলৈ গাবলৈ চেষ্টা নকৰে? সেই খুৰাই ৰাঙলীটো আপোনালোকে দেউৰীক গাবলৈ কিয় চেষ্টা নকৰে? আপোনালোকে আজি লালৈটো আপোনালোকে দেউৰীত গাবলৈ কিয় চেষ্টা নকৰে? আপুনি অসমীয়া ভাষা ইউজ কৰি আপোনালোকে লালৈ কিয় গাইছে? আৰু ভাষাৰ ইম্পৰ্টেঞ্চ আপোনালোকে বুজি পাইছে নে? আপোনালোকে এটা ভাষা অবিহনে আমাৰ জাতিটো কি হ'বগৈ? আজি সোণোৱাল কছাৰী এজনে যদি দেউৰীয়ে লালৈ সুৰত যদি অসমীয়াত গায়, সোণোৱাল কছাৰী কি দেউৰী হৈ যাব নেকি? আপোনালোকে দেউৰী হৈ দেউৰী ভাষাত কিয় আপোনালোকে লালৈ গানটো দেউৰীত গাব নিবিচাৰে? বা খুৰাই ৰাঙলী সেই গানটো কিয় আপোনালোকে দেউৰীত গাব নিবিচাৰে? এজন মিচিং মানুহে সেই গানটো সেই সুৰত একেতে গালে তেওঁলোকে কি দেউৰী হৈ যাব নেকি? তেওঁলোকে যদি তেওঁলোকৰ বুলি কৈ লয়, সোণোৱাল কছাৰীখিনিয়ে যদি কয় লালৈ গানটো আমাৰ বুলি, তেওঁলোকে অসমীয়াত যদি সেই একেটা সুৰতে গানটো গায়, তো কথাবিলাক আপোনালোকে অলপ বুজিবলৈ চেষ্টা কৰক। সেয়াপনে দিবঙীয়া লিখিছোঁ বুলি আপোনালোকে বিভেদ আনিছে বুলি চিন্তা কৰি নাথাকিব। জাতিটো আমি সন্মানীয় জননেতা ভীমবৰ দেউৰী ডাঙৰীয়া দেৱে আমাক যিখিনি দি থৈ গ'ল, আমি সেইখিনি সন্মান কৰিবলৈ জানিব লাগিব। তেখেতৰ নাম লৈ আপোনালোকে কেৱল নিজকে বচাই থাকিব বিচাৰিলে নহ'ব, নিজকে আপোনালোকে দূৰত নিব বিচাৰিলে নহ'ব। জাতীয় ভাষা সংস্কৃতিক আমি সন্মান কৰিব জানিব লাগিব। অসমীয়াৰ কথা ক'লে আৰু এটা কথা ক'ব বিচাৰিছোঁ, কিছুমান আছে আমি সেইটো বিচাৰ কৰা নাই। আমাৰ দিল্লীৰ পৰাও আমাৰ গ্ৰুপত দেউৰী আছে, অল অভাৰ ইণ্ডিয়া, অল অভাৰ দ্য ৱৰ্ল্ড আমাৰ গ্ৰুপত প্ৰত্যেকজন দেউৰী মানুহে ইয়াত জড়িত হৈ আছে। গতিকে আমি এইটোৱে অনুৰোধ কৰিব বিচাৰোঁ, সকলোৱে যাতে নিজৰ জাতীয় সংস্কৃতি, জাতীয় ভাষা তাৰ ওপৰত বেছি গুৰুত্ব দিব, জাতিৰ ডেভেলপমেণ্টত গুৰুত্ব দিব। অকল বাকী চাওঁ নহয় দে অৰুণাচলৰ দিয়াকানি দে অৰুণাচল নো লেংগুৱেজ কিমান না অৰুণাচল লেংগুৱেজ অৰুণাচলী হিচাপে অৰুণাচলী ভাষা সংস্কৃতি আপোনালোকে ট্ৰাই কৰক শিকিবলৈ। অৰুণাচলৰ হিচাপে অৰুণাচলী ইছ্যু কাৰণে শিকিবে নজনালে অসমত অসমীয়া হ'বৰ কাৰণে আপোনালোকে উদ্গনি যোগাই আছে जो प्रथम देउरी बा सुने मनराखी फार्स्ट जो जिमोसाया जार নিজস্ব ভাষা সংস্কৃতি ধৰ্ম ৰীতি নীতি সব দুই গতিকে লাখানি চুনা जो मनराखी जेन जो अहम भाई हिसाबे जो अहम दुई
দিনীয়া বৰ অসম দিনা দাই ভাগ বাকসানা কিয়ম লাচা দে অসমা দিনা দাই ভাগ চাৰুম 7টা ভাগ চাৰুম দিনে বাও দানা অসমীয়া নিজানে চিনাকি লাদিয়াগে দিনীয়া দিনা মেঘালয় এখন দিনা অসমীয়া নাই চিনাকি লাদিয়াগে বাও দাই ভাগ চানা কি চাৰুম বৰ অসম চাই নিজৰ ভাষা সংস্কৃতি নিজৰ ডেভেলপমেণ্ট নিজে বিচাৰি না বা ভাগ চানা কিউৰি আলাচিনাই চাকনো কি আছে যো ভাগ চাচে নিয়া যাৰ দেউৰ মচি যা কমটোকে যে যো ভাগ চানা কি বানাই চাকনো কিয়া কিন্তু নিজস্বতা এটা মতো নাকে নিজৰ ভাষা সংস্কৃতি আপোনালোকে পাহৰি যাবলৈ চেষ্টা নকৰিব আপোনালোকে অতীতত পাহৰিলে বুলি আপোনালোকে নিজকে এক্সকিউজ দি থাকিলে নহ'ব আপোনালোকে নিজে ওলাই আহিব লাগিব দেউৰ ভাষা সংস্কৃতিক বচাবৰ কাৰণে যদি দেউৰী হিচাপে আপোনালোকে ভাবিছে আপোনালোকে দেউৰী ভাষাটো শিকিলে আপোনালোকৰ প্ৰব্লেম কি আছে দেউৰী গান গালে আপোনালোকৰ প্ৰব্লেম কি আছে আজি বড়োসকল আমাৰ অসমৰ এটা জনগোষ্ঠী অন্যতম জনগোষ্ঠী বড়োসকল আপোনালোকে চাওক তেওঁলোকে নিজৰ কাৰণে কি কৰিব বিচাৰিছে তেওঁলোকে নিজৰ অধিকাৰ পাবৰ কাৰণে তেওঁলোকে সকলো সংগ্ৰাম কৰিবলৈ সাজু হৈ আছে আমাৰখিনিয়ে কি কৰি আছে অকল ডি এছ চি লাগে নেকি আপোনালোকে অকল ডি এছ চি হা অকল ডি এছ চি পাই আপোনালোকৰ কাম নাই কথাবিলাক আপোনালোকে চিন্তা কৰক অলপ ভালকৈ চিন্তা কৰি কামবিলাক আগবঢ়াওক নিজৰ জাতিৰ ভাষা সংস্কৃতি আপোনালোকে বচাব লাগিব সকলোৱে মিলি পিনি ইয়াত দিবঙীয়া টেঙাপনীয়া বৰগীয়া বুলি আমি কাকো ভাগ কৰিব বিচৰা নাই আপোনালোকে নিজে ভাবি লৈছে আপোনালোকে নিজে হীনমন্যতাত ভুগিছে আপোনালোকে সেইকাৰণে আপোনালোকৰ মনত এইবিলাক ভাৱ আহি থাকে গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকক এইবিলাক আপোনালোকে মনৰ পৰা উলিয়াই দিয়ক জাতীয় চেতনা আপোনালোকে জগাই তোলক আপোনালোকে নিজে নিজে আৰু এই বেয়া কমেণ্ট কৰি পিনি নিজকে আপোনালোকে হিৰো দেখাব নালাগে বেছিকৈ মুকলি আলোচনা হ'লে নিশ্চয় লগ পাম সকলোকে আৰু গ্ৰুপৰ ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক আপোনালোকে মানিবলৈ চেষ্টা কৰিব গ্ৰুপত যেনেদৰে বনোৱা হৈছে আজি গ্ৰুপত বিভিন্নজনে হয়তো 4-5টা কমেণ্ট দিব পাৰে সেইটোক লৈ আপোনালোকে বেয়া পাই একো লাভ নাই কাৰণ এটা এখন নিউজ পেপাৰত কিমানটা কমেণ্ট আহে কিমান নিউজ আহে সেইটো পঢ়িবলৈ আপোনালোকৰ ধৈৰ্য নাই নেকি আপোনালোকে নিউজ পেপাৰ নপঢ়ে নেকি আপোনালোকে হা আপোনালোকৰ নিউজ পেপাৰ পঢ়াৰ হেবিট নাই সেইকাৰণে আপোনালোকে 5টা কমেণ্ট আপোনালোকে পঢ়িব নোৱাৰে ইমান এলেহুৱা হ'লে কি হ'ব আপোনালোকে কোনোবাই 20টা কমেণ্ট দিব পাৰে কোনোবাই 50টা কমেণ্ট গ্ৰুপত আহিব পাৰে আপোনালোকে পঢ়িবলৈ ধৈৰ্য নাই আপোনালোকে নিউজ পেপাৰ পঢ়ি নাখায় আপোনালোকে এইটো বুজাব বিচাৰিছে নেকি যে পোষ্ট বেছি আহিলে গ্ৰুপটো বেয়া হৈ যাব আপোনালোকৰ বৰিং লাগে মানে কি বুজাব বিচাৰিছে আপোনালোকৰ জাতিৰ প্ৰতি আপোনালোকৰ চেণ্টিমেণ্ট নাই সেইকাৰণে আপোনালোকে জাতিৰ ভাল কথাবিলাক পঢ়িবলৈ ধৈৰ্য নাই আপোনালোকৰ আমি সকলো ভাই বুলিয়ে ভাবি পিনি লিখি আছোঁ সকলো কথা আৰু বহুত লিখিব লগা আছে বহুত ক'ব লগা আছে বহুত প্ৰশ্ন আছে যিবিলাক প্ৰশ্নৰ উত্তৰ আমি সকলোৱে চিন্তা কৰিব লাগিব আৰু চিন্তা কৰি আমি উলিয়াব লাগিব প্ৰশ্নৰ উত্তৰবিলাক বেয়া কমেণ্ট এটা কৰি পিনে আপোনালোকে সেই পোষ্টটো আপোনালোকে ভেলুলেছ কৰিব চেষ্টা কৰিব বিচাৰি থাকে কিন্তু সেইবিলাক একো লাভ নাই আমাৰ সংগঠনবিলাক ভাল হ'ব লাগিব সংগঠনবিলাকে আজি কি কৰি আছে এইবিলাক গালি দিব লগা হৈছে আমি তাত আপোনালোকে বেয়া কমেণ্ট এটা কৰি পিনে আপোনালোকে সেই পোষ্টটো অৰ্থহীন কৰিব বিচাৰি থাকে নেকি হা আমি সকলো দেউৰী হৈ আমাৰ নিজৰ ভাষা সংস্কৃতিক আমি যদি ৰক্ষা কৰিবলৈ চেষ্টা নকৰোঁ আমি যদি সংৰক্ষণ কৰিবলৈ চেষ্টা নকৰোঁ আমি যদি আগবঢ়াই নিবলৈ চেষ্টা নকৰোঁ আমি দেউৰী হৈ জীয়াই থকাৰ কি লাভ থাকিল এনেকৈ গৈ থাকিব নেকি বছৰ আজি সাহিত্য সভা আজি ইমান বছৰ হৈ গ'ল আজিলৈকে এটা ৱেবছাইট বনাব পৰা নাই ছাত্ৰ সন্থা আজি ইমান বছৰ হৈ গ'ল আজিলৈকে এটা ৱেবছাইট নাই ডিজিটেল ইণ্ডিয়া ডিজিটেল আজি যুগ হয় এই ডিজিটেল যুগত আজি ইনফৰমেশ্যন টেকন'লজিৰ যুগত আজি আমি তাৰ বেনিফিট আমি উঠাব পৰা নাই হা এইবিলাক আপোনালোকে কি ইউজলেছ বুলি ভাবে নেকি আপোনালোকে হা ইনফৰমেশ্যন টেকন'লজিৰ কিমান বেনিফিট আছে আপোনালোকে বুজি নাপায় নেকি আপোনালোকে নিজে কৰিব নে আপোনালোকে কাৰোবাৰ হেল্প লওক আজি ৱেবছাইট বনাই আজি আমাৰ গোটেই আমি পাব্লিছ কৰিব লাগিব গোটেইখিনি আগুৱাই নিব লাগিব জাতিটো
কেৱল আপোনালোকে গালি দিব বিচাৰে যিসকলে পোষ্ট দি আপোনালোকে গালি দি থাকিব বিচাৰে নেকি হা আমাৰ অৰিজিন ক'ত আছে আমি জানিব লাগিব আমাৰ ইতিহাস আমি জানিব লাগিব এজন দেউৰী হিচাপে আমি জানিব লাগিব আমি এজন জিমচা হিচাপে জানিব লাগিব আমি ইতিহাস আমাৰ আজি 4টা ফটো হৈ গ'ল এই 4টা ফটো হ'ল আমি কুৱেশ্যন কৰিব লাগিব কেতিয়াবা মনে থাকিলে হ'ব নেকি গোটেইখিনি হা অকল আমি বিহু পাতি থাকিলে হ'ব নেকি আমাৰ দেৰি হ'লে অলপ চিন্তা কৰিব মোক সকলোৱে আমাৰ কাৰো প্ৰতি বেয়া ভাৱ নাই সেইটোৱে মনত ৰাখিব জাতিৰ কাৰণে মাত মাতিছোঁ আৰু সদায় মাত মাতি যাম ইয়াত কোনোবাই বাধা দিবলৈ চেষ্টা কৰিব নিজে ছাইড হৈ যাব লাগিব মিছা ষ্টুডিঅ' তেনেকুৱাই লাগে ব্ৰ বাকী চাৰি চোলা যোৱা বা ৱেবছাইট আনি বস্তু বুজি নিমে মা চাৰি গিমে খানিয়া হা দিনা ৱেবছাইটৰ দাম বস্তু লাটো যে বা নিজে নাৰান্ধি হা যে সংগঠন নাপাওঁ তাকিং সুৰক্ষিত নন দিনা অফিচ কানিটো যাৰে আমাৰ ডাটা লাজ বা বহলাদোন যাৰ তাছা বস্তু যাৰ নিমা যাৰ দুই আৰু তো বাকানি বস্তুটো ছেফ নালাটো যেন ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে তো বাকানি বস্তু যদি ছেফ নালাটো দিয়া বাকী ৰাখিছান ইছানে বহুত দুই আৰু কেতিয়াবা ইছান বাৰু লগ ইমান তো মোক মানে ফেচ টু ফেচ আন তো কিন্তু অলপ চাবা কমেণ্ট লিখি নাবাচা তা ডাউনলোড মচলা না বিচাৰি ন যিবা পোষ্ট বুজি নিমে তো ন বুজিনে চেষ্টা নমে কিন্তু ডাইভাৰ্টা নে বিচাৰি পোষ্ট কাৰণে বহুত অৰ্থপূৰ্ণ পোষ্ট বুজি নিমে তো ইচ্ছা তেন্তে আমনা লিখিম ন কিন্তু নো মানে অকল চাবাচা নিকিনে ৰেডি চা তুমি হয় নহয় অনুৰোধ নৰিম নে পাৰে ৰুলছ এণ্ড ৰেগুলেশ্যন কাটা মিছ নয় বিচাৰি 1 নম্বৰ চু আই মিছা মুস্কাটা লা ইনভাইট ন গ্ৰুপ মাই जो एडमिन हिसाबै अनुरोध ननि मुगलने मिसा मुस्काटा ग्रुप मा एडमिन न इनभाइट न लहजार मुग देउरी मसरी दिं तिना 7000 6000 दिना देउरी मसरी जार सोशल मीडिया एक्टिव पर्सन जइद साना दिं तो जुना मिसा कारा फोन ना लाजु 1 लाख ननि बिसारिया ग्रुप ना जार मसरी जेहेतु कम लाखानि सोसियर जो आलोचना जेन सुला जुनै गाबसा दिना छात्रना निगिन दरे छात्रना साबानि मा बाचो है ना दु के इसारि आ खेतिया साबानि मा नो जातियने काम नमे नो संगठन स्ट्रंग नमे देउरी जाति स्ट्रंग सान नो दसा मिसे सिमे जय जादुन ये हाइट्य हबा हाइट्य बायदि बाखानि काम बाखाना नय आसा बाउदिनिया अखल अभियान पातिबा हेगनते हिम सोनकाले आगबाहिबे आखाननि बानाने आइदुगुज माइकेजिं जातिया देउरी अट'नमास काउन्सिल दुगुज माइकेजिं बाय जुगेरिके বুজি কেনেকৈ পাবা মনোবিকমীয়া দ্বীপ্ৰ দেউৰী চাইছান দেউৰী চুনৰ নিজে আছাগে বাইদেউ দেউৰী দেউৰী চুন নিজে আমাৰ কাৰণে বুজি নিমাই নাই চাৰি হয় নহয় দেউৰী ভাষা জানিলেহে বুজি পাবা কি বুজি পোৱা নাই কোৱা আপোনালোক কিবা প্ৰশ্ন আছে আজি কওক যদি ফেচ টু ফেচ আমি এতিয়া হ'বই পৰা নাই লকডাউনৰ পিছত হয়তো আমি হ'ব পাৰিম আপোনালোক কিবা প্ৰশ্ন আছে আপোনালোকে ফেচ টু ফেচ কৰক কাৰ কি প্ৰশ্ন আছে সকলোকে মই ধন্যবাদ জনাইছোঁ মোক নাই চেকুৱে চেম লৰি যে বাকানি লাইভ নাই টংনা দিং চামাই যদি আমাৰ চিজি দুইটো না প্ৰশ্ন অনুমান আপোনালোকৰ কিবা যদি সুধিব লগা আছে মোৰ পোষ্টবিলাক লৈ পিনি মোক আপোনালোকে সুধিব পাৰিব মই যদি কিবা ভুল কৰিছোঁ আপোনালোকে কওক যদি আপোনালোক কিবা সুধিব লগা থাকে মই আকৌ লাইভত আহিম আপোনালোকে মোক সুধিব পাৰিব এটা টাইম দিম আপোনালোকক সেই টাইমত আপোনালোকে মোক যিকোনো প্ৰশ্ন সুধিব পাৰিব মই যিবিলাক পোষ্ট লিখিছোঁ সেই পোষ্টবিলাকক লৈ আপোনালোকে প্ৰশ্ন কৰিব পাৰিব আপোনালোকে মোক আশা কৰিছোঁ আপোনালোক সকলোৱে বুজি পাইছে কথাবিলাক যদি আপোনালোকৰ কাৰো প্ৰশ্ন নাই ঠিক আছে বাৰু তেনেহ'লে দিনমাই আলে হেবে না যদি প্রশ্ন জানতো আইসা যেখানে হিসাবিম নে মোক অনেক গুণী গাবসা
Tumugone Gabsadwina Haruni, La coronavirus, Layo Atongo, Sobre safe Sanadu, Gabsadu, Banana Cameronum, Kundigana Uzuni. ঠিক আছে চান নেবা কিন্তু কল বাৰু কোন মনোবিকমীয়া ব্ৰ নিশ্চয় কল কৰিম বহুতখিনি জানিব লগা আছে আমাৰ আমি ফোনতো কথা পাতিব লাগিব আমি সকলোৱে বিচাৰোঁ আমাৰ জাতিটো আমি আগুৱাই যোৱাটো আপোনালোকেও বিচাৰে আমিও বিচাৰোঁ সেইকাৰণে পোষ্টবিলাক লিখি থাকোঁ আমি আপোনালোকেও লিখিব সহযোগ কৰিব গ্ৰুপত আপোনালোকৰ মনৰ ভাৱবিলাক আপোনালোকে প্ৰকাশ কৰিব আপোনালোকে ইংলিছত লিখক হিন্দী লিখক আছামিছত লিখক দেউৰী লিখক আপোনালোকে চবতে লিখিব চেষ্টা কৰক মনৰ ভাৱ প্ৰকাশ কৰক দেউৰী ভাষাক আমি শিকিম আমি দেউৰী ভাষাৰ আমি জয় জয়কাৰ কৰিম আমি দেউৰী ভাষাক আমি প্ৰচাৰ কৰিম আমি আগুৱাই নিম দেউৰী ভাষা সংস্কৃতি আমি আগুৱাই নিব লাগিব তো ভাষা নিচিনা হিচাপে গাবছা তো মুগনে বুজি নোৱাৰি না হালনি চোলা জোনা চাই প্ৰশ্ন নল'ব প্ৰশ্নকাল লিখিনা তুমি আউট্ৰকাল লেন চুই জ্যোতি দা ঠিকে দি বাৰু গুণ গাছো ইচ্ছাখনে কম দে লহ ভা নিচিনা ইচ্ছাবিনে বাৰু ন ভিডিঅ' নাই থৈছা আই লাইভ চা ভিডিঅ' না পাচালো ৰে আমাৰ ভিডিঅ' না মুগনে ইকাপচা দুন না হালনি কোনোবা চব নে ইকাপচা ৰাখি বেচ তো জাতিনা নাপাই কাৰণে যে সদায় আলোচনাও নাদুই নৌকে আলোচনাও নাদোঁ যে মুগনে লোকচান আহিব লগা দিনত আমি সকলোৱে একেলগ হ'ম বহুতখিনি কাম কৰিব লগা আছে আমাৰ নিজৰ জাতিৰ প্ৰতি নিজৰ সমাজখনৰ প্ৰতি আমি যদি নকৰোঁ কোনে কৰি যাব সেইবিলাক আমি আমাৰ ছিনিয়ৰসকল জুনিয়ৰসকল আমি সকলোৱে মিলি আমি কামবিলাক কৰি যাব লাগিব জ্যেষ্ঠ কনিষ্ঠ আমাৰ যুৱ প্ৰজন্ম আমি সকলোৱে মিলি আগবাঢ়ি যাব লাগিব তেতিয়া আমাৰ জাতিটো আগুৱাই যাব আজি আমাক IAS অফিচাৰ লাগে IPS অফিচাৰ লাগে আমাক ACS অফিচাৰ লাগে আমাক APS অফিচাৰো লাগে কিন্তু আমাক সুদক্ষ নেতাও লাগে আমাক ছাত্ৰ সন্থা চলাবলৈ আমাক ভাল লিডাৰ লাগিব আমাৰ DAC চলাবলৈ ভাল লিডাৰ লাগিব আমাৰ সমাজখন আমি আগুৱাই নিবলৈ ভাল লিডাৰ লাগিব তো আমি তাৰ কাৰণে আমি কিছুমান ষ্টেপ ল'ব লাগিব যাৰ দ্বাৰা আমাৰ সমাজখন বহুত শক্তিশালী হ'ব আমি অসমীয়া ভাষাও ভালকৈ ক'ব জানিব লাগিব দেউৰী ভাষাও ভালকৈ ক'ব জানিব লাগিব ইংলিছো ক'ব জানিব লাগিব হিন্দীও ক'ব জানিব লাগিব অল এভৰিথিং আমি স্মাৰ্ট হ'ব লাগিব অল ৰাউণ্ড ডেভেলপমেণ্ট অল ৰাউণ্ড স্মাৰ্টনেছ আমি গোটাব লাগিব তেতিয়া আমাৰ জাতিটো আগুৱাই যাব আমি কেৱল চাকৰি বাকৰি কৰি পিনি কেৱল নিজৰ আমি ডাঙৰ বিল্ডিং বনাব পাৰোঁ কেৱল ডাঙৰ বিল্ডিং বনালে আমাৰ নিজৰ ডেভেলপমেণ্ট হ'ব কেৱল পাৰ্চনেল ডেভেলপমেণ্ট সমাজৰ কাৰণে আপোনাৰ কোনো অৱদান নাথাকিব আপোনাক কোনো মনত নাৰাখিব আপুনি মহল ঘৰ বনাব পাৰিব আপোনালোকে ডাঙৰ গাড়ী ল'ব পাৰিব কিন্তু সমাজে আপোনাক মনত নাৰাখিব দেউৰী জাতিয়ে আপোনাক কেতিয়াও মনত নাৰাখিব গতিকে আমি সেইখিনি চিন্তা কৰিব লাগিব জাতিৰ কাৰণে আমি এইখিনি কথা চিন্তা কৰিব লাগিব অলপ হ'লেও কমচে কম এঘণ্টা হ'লেও আমি জাতিৰ কাৰণে আমি টাইম দিব পাৰিব লাগিব নিজৰ ব্যক্তিগত জীৱনটো দিয়াৰ উপৰিও টকা পইচা কোনেও লৈ যাব নোৱাৰে আজি আমাৰ জ্যেষ্ঠসকলে যিমান দূৰলৈকে আনিলে তাৰ পৰা আমি আগুৱাই নিয়াটো আমাৰ দায়িত্ব আমাৰ যুৱ প্ৰজন্মৰ দায়িত্ব আমি আগগুৰি ধৰিব লাগিব আমাৰ প্ৰতিটো সংগঠন প্ৰতিটো সংস্থাত আমি আগুৱাই নিব লাগিব আমি কাম কৰি যাব লাগিব আজি আমাক বচাবলৈ কোনো নাহে এইটো কথা মনত ৰাখিব নিজৰ ভাষা সংস্কৃতি নিজৰ ধৰ্ম নিজৰ ৰীতি নীতি আমি নিজে বচাব লাগিব এইখিনি বাখা নাজো নিজে বচা যেন বাচনা মনত ৰাখি কোনো বচা কোনে কয় আজো না চবৰে বুজি নামানি চাগে চোলা জোনা কোনোনে বচা কোনে কয়া গতিকে নিজে হাল হিচাপে দুটা ওৱান মেন আৰ্মি চাজেন জাতিনা বচা নাই নিত অকল যদি পইচা খাবা ধান্দা না তুমি তেনেহ'লে লাভ চান না সংগঠন যে পইচা আরে পইচা খাবে না চাহা পায়া ন কাম নয় জাতীয় কাৰণে ন ছাত্ৰ সন্থাননি ন কাম নয় ন জাতীয় কাৰণে ন পইচা খানে বিচাৰি অকল পইচা খাবা ধান্দাটোৰ নাম চান সাহিত্য হ'ব মানে সাহিত্য কাম নমাই ভাইছে পইচা খাবে ন খৰচ লাগাবে না তা হানাইছে আইদি হা নিজৰ খৰচ ন লাগাবে খৰচ নমাই ন জাতীয় কাৰণে ন ইনভেষ্ট নইচামে পানী বস্তু না আপোনালোকে মানা কৰে নহয় আমি
তো বাই কাৰণে ধন্যবাদ হৰিনাৰায়ণ দেৱী ডাঙৰীয়া তো বাখানে চোৱা বুজি নিমা যেন অকল হাবা ধান্ধাৰটোন জাতীয় কামা ধামচান লকডাউন হেক্সা পাইছিলো ছাত্ৰ সন্থা সোনকালে গঠন নমে বানানে আহ্বান জনানি ইয়াবা ষ্ট্ৰং চাবে না দিনীয়া ইলেকশ্যন খেলিলে কাৰণে আছোৱা দিনীয়া ইলেকশ্যন দল গঠন ননি ছাত্ৰ সন্থা দল গঠন নমে অনুৰোধ জনানি ছাত্ৰ সন্থা লেখীয়া দলগোজা গঠন নমে ৰাজনৈতিক দল ন অধিবেশন পাতিবে ন চিবা যুৱ প্ৰজন্মৰ আনুকে দায়িত্ব লেদা ন ৰাজনৈতিক দল গঠন নমে 2019 বছানের কাৰণে অল ওভার দ্য আসাম ন ডিএসি খেলিবে ন ছাত্র ইগাবা দল গঠন না যুৱ প্ৰজন্মৰ লগ লাগি নাল না হা রাইজা আৰু নালান দে ন যদি ইগাবা কাম ননি নিত যদি ন ইগাবা কাম নে ননাবা কেন রাইজা বো কেন বহিষ্কাৰ দন সংগঠন কাৰণে মিলি না কাম নয়া অকল লাচি পাচি ইয়ে জুবাচি ন খাবাৰা লাচিয়া পাচি আলোচনায় যা দিনে সময় গুজা খেবাই কাৰণে ইয়াবা আলোচনা দিন সেমিনার গুজা পাতিমে দিন যায় দিনে ভাষা ধর্ম সংস্কৃতি রীতি নীতি তান সেমিনার পাতির দিনিয়া তাতে প্রমাণ দুই না কেটা সেমিনার পাতিম দিনে সাহিত্য হবা তো সেমিনার পাতি যেন সেমিনার পাতি জাতীয় ডেভেলপ চান না তাছা বস্তু যা কি মাংনা খেনা দিম কিমান বস্তু আমাৰ হেৰাই গৈছে সেইটো আমি কেনেকৈ উদ্ধাৰ কৰিম আমি যদি সেমিনাৰ নাপাতো আজি আমাৰ বহুত উচ্চ শিক্ষিত ব্যক্তি আছে হাইলি কোৱালিফাইড আমাৰ প্ৰফেশ্যনেল আমাৰ আছে ব্যক্তি আমি সকলোকে ইনভাইট কৰিব লাগিব আমাৰ বহুত টেলেণ্টেড পাৰ্চন আছে আমাৰ দেউৰী সমাজত সেইকাৰণে তেখেতসকল আমি ইনভাইট কৰি আমি সেমিনাৰ পাতি আমি সকলো উলিয়াব লাগিব সেইবিলাক উলিয়ালেহে আমাৰ জাতিটো বাচি থাকিব অকল এইটোতে লাগি থাকিব নেকি আপোনালোকে এই সৰু সুৰা অধিবেশন পাতিবলৈ বোলে পইচা নাই কৈ আছে আপোনালোকে হা সাহিত্য সভাই অধিবেশন পাতিব পাৰে ছাত্ৰ সন্থা অধিবেশন পাতিব পইচা নাই এইটো কেনেকৈ কথা কৈছে আপোনালোকে ইমান ডাঙৰ জাতীয় সংগঠন অধিবেশন পাতিলে পইচা নাই বুলি কয় হা সেইটো কথা হ'ল নেকি মানুহ কি বেবুকুব পাইছে আপোনালোকে বুদ্ধু পাইছে এই সমাজক আন্তৰিকতা লাগিব আন্তৰিকতা জাতীয় প্ৰেম লাগিব সমাজখনৰ প্ৰতি প্ৰেম লাগিব এইবিলাক বাহানাবাজি দেখাব নালাগে সেইকাৰণে ছাত্ৰ সন্থাই হওক সাহিত্য সভাই হওক বাহানাবাজি দেখাব লাগে পইচা নাই বুলি ৰাইজে পইচা দিবলৈ সদায় সাজু কিন্তু কাম কৰিব লাগিব কাম জাতীয় সমাজৰ মংগলজনক কাম কৰিব লাগিব তেতিয়া ৰাইজে সহযোগ কৰিব ৰাইজ সদায় ৰেডি হৈ আছে গতিকে ধন্যবাদ জনানি মোৰ কাৰণে চুকানা বুজি নিমান চবৰে গুণি মেৰি গাবছা ইউটিলাইজ আছে যাৰ যিবা শক্তি দিবা শক্তি ইউটিলাইজ প্ৰপাৰ ইউটিলাইজ যিবাকানি যায় না যুৱ শক্তি যিবাকানি এনাৰ্জি দি প্ৰপাৰ ইউটিলাইজ আছে যাৰ সিনিয়ৰ পাৰ্চন যিবাকানি শক্তি প্ৰপাৰ ইউটিলাইজ আছে তো বা বস্তু কাৰণে গুৰুত্ব লাটো যেন দেউৰ যদি বহুতখিনি প্ৰশ্ন দিম আগে বহুত প্ৰশ্ন দিম নিচানে একচিন সেইকাৰণে বা উত্তৰ নালাগা যেন বহুতখিনি প্ৰশ্নৰ উত্তৰ নিমা নাই কি বহুতখিনি প্ৰশ্ন দিম সময়খন তো বাকানি প্ৰশ্ন নাকে নচিনা খেয়েছ না তো আহানুনি অকল যুগ প্ৰশ্ন না হয় কাম কেন যেন তো বাই কাৰণে সবৰে এক্টিভ চামুৰবে চান বাকানে মোৰ কাৰণে আগো জুমেম দিনিমাই লাচিকে চান ধন্যবাদ ঠিক আছে মোৰ কাৰণে